আজি আমি আহিছো গৌশালা মেলালৈ। এই মেলাখনত আমি সৰুতে আইতাৰ লগত আহিছিলো আৰু যোৱা বছৰো আহিছিলো ইয়াত, কিন্তু আমি আহালৈকে যোৱা বছৰ ইয়াত মেলা নাছিলে, মানে শেষ হৈ গৈছিল। আৰু সেই তেতিয়া আমি ভাবিছিলো যে এই বছৰ আহিম আকৌ ইয়াত, কিন্তু ইমান সোনকালে দিনবোৰ পাৰ হৈ গৈছে, এনেকুৱা লাগিছিল যে সিদিনাখন আমি ইয়াত আহিছিলোহে আৰু চাওকচোন আৰু এইটো বছৰতো আহি পালে। সঁচাকৈ সময়বোৰ ইমান সোনকালে পাৰ হৈ গৈ আছে। বাৰু এয়া আমি এতিয়া গেট আহি পালো, মেইন গেটখন। বাহিৰতে বহুত বেছি দোকান আছিল, এনেই ভিতৰতো দোকান হয়, কিন্তু এইবাৰ ভিতৰত কিবা কাম চলি থকা কাৰণে হেনো দোকানবোৰ গোটেই বাহিৰতেই দিছিল। তথাপিও মানুহ চাওকচোন, বহুত বেছিয়ে মানুহ হৈছিল। ইফালে সৰু ল'ৰা ছোৱালীবোৰৰ কাৰণে খেলা বস্তুবিলাকো আছিল ধুনীয়াকৈ, আৰু এইখিনি পাৰ হৈয়ে ইফালে আছিলে ফুড ষ্টলবিলাক, য'ত কেৱল খোৱা দোকানবিলাকেই আছিলে। আমি একো খোৱা নাই, প্ৰথমে আমি গ'লোঁ ভিতৰৰ ফালে গ'লোঁ, গোটেইখিনি চালোঁ ধুনীয়াকৈ আগতে। আৰু এইবাৰ মন্দিৰৰ ভিতৰৰ ফালে লৈ যাওঁ বলক আপোনালোকক। আৰু এয়া মন্দিৰৰ ভিতৰৰ ফালে আহিয়ে প্ৰথমে বেগৰ পৰা পইচা উলিয়াই লৈছোঁ। পইচা কিয় ওলাইছোঁ জানেনে? কাৰণ আমি যিহেতু গৌশালাত আহিছোঁ, আৰু গৌশালাত আহি যদি গৰুকেইটাক অকণমান ঘাঁহো খুৱাব নোৱাৰোঁ, কিবা মনটো ভাল লাগি নাথাকে, আৰু সেইকাৰণে বেগৰ পৰা পইচা উলিয়াই প্ৰথমে ঘাঁহ কিনিব আহিছোঁ। আৰু ইয়াত ঘাঁহ কিনিবৰ কাৰণে এনেকুৱা নহয় যে আপোনালোকে ইমানখিনিয়ে পইচা দিব লাগিব, নিজৰ মনে বিচাৰি কিবা এটা দি দিলে হ'ল, আৰু সেই হিচাপে তেওঁলোকে তাৰ পৰা অকণমান ঘাঁহ দি দিয়ে। আৰু এয়া ময়ো অলপমান পইচা দি তাৰ পৰা এইখিনি লৈ আহিলোঁ। আৰু লৈ আহিয়ে মই প্ৰথমে গৈছিলোঁ এটা বেলেগ ছাইডেৰে খুৱাবৰ কাৰণে, কিন্তু তাত ইমান মানুহ আছিল যে মই তাত খুৱাব নোৱাৰি ইয়ালৈকে ঘূৰি আহিলোঁ। কিন্তু ইয়াত আহিও সেই একেই ইমান মানুহৰ ভিৰ আছিল, অকণমান সময় ৰৈ শেষত খুৱাব পালোঁ। কিন্তু আহিও সেই একেই হ'ল, চাওকচোন মই খুৱাব জনা নাছিলোঁ প্ৰথমতে, সেইকাৰণে বেচেৰা গৰুকেইটাও খাব খোজা নাছিলে। তাৰপিছত মোৰ লগত যোৱাজনে ক'লে যে নহয়, তুমি পাতকেইটা আগতে দিয়া, তেতিয়াহে খাব। আৰু হয়ো, এয়া চাওকচোন, পাতকেইটা আগত দিয়াৰ পাছতে খুব ধুনীয়াকৈ খাইছে। আৰু এই খোৱাখিনি দেখি যে ইমান মনটো ভাল লাগিল। আৰু যেতিয়া প্ৰথমে খোৱা নাছিল তেতিয়া একদম বেয়া লাগি গৈছিল, কিবা হ'ল কিয় খোৱা নাছিল। নাই, শেষত ধুনীয়াকৈ খালে গোটেইকেইখিনিয়ে। আৰু এয়া খুৱাই লৈ ধুনীয়াকৈ সেৱা কৰি এবাৰ তাৰ পৰা গুচি আহিলোঁ। আৰু এয়া মন্দিৰ ভাগৰ চাওকচোন, এয়া কৃষ্ণ ভগৱান ইমান মৰম লগা। আৰু এইফালে আছিলে শিৱ বাবা। যিহেতু মই আগতেই কৈছিলোঁ ভিতৰৰ ভাগে কাম চলি আছে, সেইকাৰণে মানে ওচৰলৈকে গৈ ভালকৈ দেখুৱাব পৰা নাই। আৰু এয়া গণপতি বাপ্পা, নাজানো কিয় গণপতি বাপ্পাক দেখাৰ লগে লগে কিবা ইম'চনেল হৈ যাওঁ। আৰু এয়া এবাৰ আহিছোঁ আমি ইস্কন মন্দিৰৰ এইফালে, আৰু ইয়াত আহিও খুব ধুনীয়াকৈ আৰতি কৰিলোঁ। আৰু আৰতি কৰি মেলি ধুনীয়াকৈ প্ৰসাদ লৈ তাৰপিছত ফুট লৈ ধুনীয়াকৈ হৈ গ'ল গোটেইখিনি। আৰু এয়া কৰি মেলি এইবাৰ আমি ঘৰত আহিব ওলালোঁ। আৰু ঘৰত অহাৰ আগে আগে এবাৰ অকণমান দোকানবিলাকত সোমাইছোঁ, যিহেতু অহাৰ সময়ত আমি দোকানবিলাকত সোমোৱাই নাই। আৰু ইয়াত আহিনো বেলেগ কি ল'ম, দুই এটা আচাৰৰ বটলৈ চালোঁ, তাৰপাছত পইচা থ'বলৈ মই এটা ৰঙালাও কিনিলোঁ। আৰু এয়া আচাৰৰ দুই এটা বটলৈ এবাৰ ঘৰত আহিব ওলালোঁ। বাৰু আজিৰ এই ভিডিঅ'টি ইমানখিনি আছিল, আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পালে বুলি। আৰু যদিহে ভিডিঅ'টি চাই ভাল পালে তেন্তে প্লিজ মোৰ ভিডিঅ'টি লাইক কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আজিলৈ আহিছোঁ, আকৌ লগ পাম নেক্সট ভিডিঅ'ত।